সৰ্বপ্ৰথমে প্ৰভুক ধন্যবাদ দিছোঁ আৰু আমাৰ বিশ্ববিৰ অফিচ বিয়াৰবিলাক আছে মিছনাৰিজ আৰু লগতে ইভাঞ্জেলিষ্টবিলাকেই আৰু যিমানবোৰ গোট খাইছে সকলোকে প্ৰভু যীশুৰ নামত জয় মাচিকেই ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক। হয়, আজিৰ দিনটো আমাৰ চাৰ্চত সদায় বুধবাৰে ফাষ্টিং প্ৰেয়াৰ হয় আৰু লগতে ওচৰত থকা চাৰ্চেছবিলাকেও ভাগ লয় আৰু কিমান যে ভাল হয় ফাষ্টিং প্ৰেয়াৰত যে আমি সদায় আহি পেলাই প্ৰভুৰ বাক্য শিকো আৰু আমি তাৰ লগতেই আমি একেলগে আমি প্ৰাৰ্থনা আমি কৰোঁ। তো আজি আমি চাম অলপমান ৰিজনছ ফৰ ফাষ্টিং। আমি ফাষ্টিং থকা কাৰণবিলাক আমি জানিবলৈ লাগে যে আমি কিয় ফাষ্টিং থাকোঁ। মানুহবিলাক ভাবে ফাষ্টিঙৰ খালি খুজিবহে লাগে নেকি, তাৰ পৰা খালি ডিমাণ্ডহে কৰিব লাগে নেকি। কিছুমান ৰিজনছ বিলাক আছে কাৰণ मानो जोङो फास्टिं जोङो थानो नांगौ बे खारनफोरखौहाय जोङो मिथिनानै मोननांगौ। अब्लासो जोङो फास्टिं थानानै बानाय नङा, फास्टिं थानानै जोङो थावनाय मोनगोन, फास्टिं थानो जोङो अब्ला जोङो बोलो मोनगोन, फास्टिं थानो अब्लासो जोङो गोसो जोङो जागोन। ৰিজন যদি আমি নাজানো ফাস্টিং থাকিবলৈ মন নালাগিব। ফাস্টিংটো আপুনি এটা বাৰ্ডেন বা আৰু গিৰ্জা ফাস্টিঙৰ কাৰণে এনাউন্সমেন্ট কৰিছে আৰু ফাস্টিং থাকিবলৈ লাগে, আপুনি খুব এটা বোঝা তুলি লোৱা নিচিনাহে আপুনি ভাবিব। গতিকে আমি চাওঁ আজি ৰিজনছ ফৰ ফাস্টিং। ফাস্টিং থাকিবলৈ প্ৰভুই আমাক শিকাইছে। আমি যদি চাওঁ 8 ঘণ্টা যদি আমি যদি শুই দিনত 8 hours if we sleep, we are sleeping like 1/3 of our life. আমি শুইছো 3 ভাগৰ 1 ভাগটো আমি শুৱা হয়, টোপনি মাৰা হ'ব। আমি যদি 75 years যদি আমি আয়ু আছে 75 years 75 বছৰ যদি আপুনি জীয়াই থাকে মানে 1/3 মানে আপুনি 25 বছৰে আপুনি শুই আপুনি 25 years you are sleeping. গম পাইছে নে? Yeah, if you sleep 8 hours আপুনি যদি 8 ঘণ্টা যদি দিনত আপুনি শুয়ে আপুনি 1/3 আপুনি 3 ভাগৰ 1 ভাগটো আপুনি শুইছে আপুনি। আৰু আপুনি 75 years যদি আপুনি লাষ্টিং হৈছে জীয়াই থাকে মানে আপুনি 25 বছৰ আপুনি জীয়াই থকা সময়ত আপুনি শুইছে। আৰু সেই হৈ থকাও তাৰমানে ফাষ্টিঙে কৰে, হয় না নহয়? সেই গতিকে ৰাতিপুৱা আমি কেলে কি কওঁ, ৰাতিপুৱাৰ মিলটো ব্ৰেকফাষ্ট। সেইকাৰণে আমি ফাষ্টিংটো আমি ব্ৰেক আমি কৰোঁ, সেই গতিকে ব্ৰেকফাষ্ট বুলি আমি কওঁ। ফাষ্টিংটো আমাৰ কাৰণে প্ৰভুই আমাক শিকাইছে। আৰু তেওঁ কৈছে when you fast, if you fast বুলি কোৱা নাই, when you fast, যেতিয়া তুমি ফাষ্টিং থাকে, যদি তুমি থাকে বুলি কোৱা নাই, যেতিয়া when you fast মানে ফাষ্টিংটো আমাৰ কাৰণে কম্পালসাৰী হয়। আমি যে ফাষ্টিং থাকিব লাগে এজ এ বিলিভাৰ হিচাপে, প্ৰভুৰ বিশ্বাসী হিচাপে আমি যে ফাষ্টিং লঘোণ থাকিব লাগে, দ্যাটছ এ মাষ্ট, আমি থাকিবই আমি লাগে। কম হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। প্ৰাৰ্থনা কৰিম ছুটিকৈ। প্ৰভু তোমাক ধন্যবাদ দিছোঁ সুন্দৰ সময় পোৱাৰ কাৰণে। পিতা তোমাৰ বাক্যৰ যোগেদি আমাক তুমি শিকোৱা, যাতে তোমাৰ বাক্য আমি বুজিবলৈ পাৰোঁ আৰু হৃদয়ত ৰাখিবলৈ পাৰোঁ। আৰু প্ৰভু এই বাক্য যাতে আমাৰ জীৱন দিয়ে, কাৰণ তোমাৰ বাক্য আত্মা হয়, তোমাৰ বাক্য জীৱন হয়। পিতা লৰ্ড হেভেনলি ফাদাৰ গড, পিতা তোমাৰ বাক্য আমাৰ আত্মিক জীৱনৰ আহাৰ হয় জীয়াই থাকিবৰ কাৰণে। পিতা কওঁতা শুনোতা উভয় থাকি আশীৰ্বাদ কৰিবা, যীশুৰ নামত প্ৰাৰ্থনা কৰিছোঁ, আমেন। এবাৰ সকলোৱে কম হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। Yeah, আমি চাম ফাষ্টিঙৰ ৰিজনটো হ'ল to express love and worship for God. ফাষ্টিঙৰ ৰিজনটো হ'ল আমাৰ প্ৰেম, আমি যে প্ৰভুক আৰাধনা কৰোঁ, worship কৰোঁ, তাক দেখাবৰ কাৰণে, এক্সপ্ৰেছ কৰিবৰ কাৰণে আমি ফাষ্টিং আমি থাকোঁ। ফাষ্টিংটো খালি ডিমাণ্ড নহয়, ফাষ্টিংটো খালি মাত্ৰ খোজা নহয়, but fasting, this is to express your love for God, your worship for God. আপুনি যে প্ৰভুক প্ৰেম কৰে, আপুনি যে প্ৰভুক আপুনি worship, আপুনি যে আৰাধনা কৰে,
ফাষ্টিঙৰ যোগেদি আপুনি দেখুৱায় আমি যেতিয়া চাওঁ লুক চেপ্টাৰ 2:37 ইয়াতে কৈছে আৰু পাছত 84 বছৰৰ বয়সলৈকে তেওঁ বিধৱাৰ জীৱন কটালে তেওঁ মন্দিৰ এৰি কলৈকো যোৱা নাছিল দিনে ৰাতিয়ে উপবাস আৰু প্ৰাৰ্থনাৰে ঈশ্বৰৰ আৰাধনা কৰিছিল কম হালেলুয়া প্ৰেইজ দ্য লৰ্ড আন্না হেই লাইক তিৰোতাজনী বিধৱা তিৰোতাজনী ইয়াতে কৈছে তেওঁ মন্দিৰ এৰি কতো যোৱা নাছিলে তেওঁ দিনে ৰাতিয়ে উপবাস আৰু প্ৰাৰ্থনাৰে ঈশ্বৰৰ আৰাধনা কৰিছিল কাৰণ তেওঁ প্ৰভু প্ৰেম কৰিছিলে প্ৰভুৰ আৰাধনা worship কৰি পেলাই দিনে ৰাতিয়ে তেওঁ কলৈকো যোৱা নাই বুলি কৈছে আৰু আমি ফাষ্টিংটো হ'ল ফাষ্টিং থকাৰ উদ্দেশ্যটো প্ৰভুক যে মই প্ৰেম কৰো প্ৰভুক যে মই আৰাধনা মই কৰো ফাষ্টিঙত we express my love for God we express my worship for God ঈশ্বৰক যে মই প্ৰেম কৰো ঈশ্বৰক যে মই worship কৰো তাক মই প্ৰকাশ মই কৰো hallelujah praise the Lord কিন্তু আমি ভাবো ফাষ্টিংটো বাৰ্ডেন নাকি কেলে ফাষ্টিং থাকিবলৈ লাগে সদায় চাৰ্চৰ ফাষ্টিং এনাউন্সমেন্ট কৰিব নাথাকিলেও চলিব নহয় আপুনি যে প্ৰভুক প্ৰেম কৰে ফাষ্টিঙত আপুনি দেখাবলৈ পাৰে আপুনি যে সঁচাকৈ প্ৰভুক worship কৰে থ্ৰু ফাষ্টিং আপুনি এক্সপ্ৰেছ আপুনি প্ৰকাশ আপুনি কৰিছে ওচৰত থকাটো কম বন্ধু ফাষ্টিং থাকিব লাগে আপুনি যদি প্ৰভুক প্ৰেম কৰে আপুনি যদি প্ৰভুক worship কৰে ফাষ্টিং থাকিব লাগে hallelujah praise the Lord number 2 reason চাওঁ আমি to humble oneself before God আমি নিজকে প্ৰভুক নম্ৰ আমি কৰো ফাষ্টিঙত okay in fasting to হল আমি নিজকে প্ৰভুৰ আগত আমি humble নম্ৰ আমি কৰো ফাষ্টিং প্ৰভুৰ মনটো মই চেঞ্জ নকৰো ফাষ্টিং to মই নিজৰ মনটো হে মই চেঞ্জ কৰো প্ৰভুৰ তো চেঞ্জ নহয় Christ never changed Christ is the same yesterday today and forever but I the Lord I never change মই প্ৰভু হয় মই হলনি নহয় কিন্তু হলনিটো মই হে হ'ব লাগে হলনি আপুনি হে হ'বলৈ লাগে আৰু গতিকে ফাষ্টিঙত লাইক to humble oneself before God আমি নিজকে প্ৰভু তাত আমি লাইক নম্ৰ আমি কৰো আমি চাওঁ 1 King First King chapter 21 verse 27 to 29 27 to 29 সকলে মোৰ পাছত পঢ়িব দেই এক ৰাজাৱলী chapter 21 27 to 21 তেতিয়া আহাবে এই মোৰ কথা শুনিলে তেতিয়া তেওঁ নিজৰ কাপোৰ ফালিলে আৰু গাত শৰ্ট কাপোৰ পিন্ধি লঘোণ দিলে আৰু ছতত শয়ন কৰি অতি দুখী হল পাছত তিছবিয়া এলিয়াৰ ওচৰলৈ যেহোৱাৰ এই বাক্য আহিল বোলে আহাবে মোৰ দৃষ্টিত কেনেকৈ নিজকে নম্ৰ কৰিছে সেই বিষয়ে তুমি দেখিছানে কিয়নো তেওঁ মোৰ আগত নিজকে নম্ৰ কৰিলে এই হেতুকে মই তেওঁৰ আয়ুসৰ কালত সেই অমংগল নঘটাম কিন্তু তেওঁৰ পুত্ৰৰ দিনত তেওঁৰ বংশলৈ সেই অমংগল ঘটাম Hallelujah praise the Lord আহাবে তেওঁ নিজকে নিজৰ কাপোৰ ফালি পেলাই তেওঁ কৈছে যে নিজকে হাম্বল নম্ৰ তেওঁ কৰিছে আৰু প্ৰভুৱে দেখা পাইছে তাক আৰু প্ৰভুৱে দেখি পেলাই ওকে তেতিয়া এলিয়াক যেহোৱাৰ বাক্য আহিছে এলিয়া ভাৱবাদী কৈছে
যে আহাবে মোৰ দৃষ্টিত কেনেকৈ চাওক, কেনেকৈ নিজকে নম্ৰ তেওঁ কৰিছে, নিজকে তেওঁ সৰু তেওঁ কৰিছে। এই হেতুকে মই তেওঁৰ আয়ুসৰ কালত মই অমংগলৰ কাম মই নকৰিম, মই বেয়া ঘটনা মই তেওঁৰ তাত মই কেতিয়াও নঘটাম, কাৰণ তেওঁ নিজকে মোৰ আগত নম্ৰ কৰিছে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। ফাষ্টিং হল নিজকে নম্ৰ কৰা। ৰিজনছ ফৰ ফাষ্টিং। আৰু বহুত সময়ত আমি ফাষ্টিং থাকো, কিন্তু যদি নিজক নম্ৰ কৰিবলৈ নোৱাৰে লাভ নাই। ফাষ্টিং আমি থাকিবলৈ যদি নিজক আমি যদি সৰু কৰিবলৈ নোৱাৰে, ফাষ্টিং থাকিবলৈ নিজকে যদি আমি নম্ৰ কৰিবলৈ নোৱাৰে লাভ নাই। ফাষ্টিং থাকি পেলাই এতিয়া ফাষ্টিং থাকিব, কালি কাজিয়া কৰিব, এতিয়া ফাষ্টিং থাকিব, কালিয়ে বেয়া কথা পাতিব, এতিয়া ফাষ্টিং থাকিব, কালিয়ে মাৰপিট কৰিব। ফাষ্টিং থাকিবলৈ লাভ নাই। ফাষ্টিং হল নিজক নম্ৰ কৰা। To humble বুলি কৈছে, to humble oneself before God, নিজকে আমি নম্ৰ কৰা। আহাবে ফাষ্টিং থাকি পেলাই তেওঁ নিজকে হাম্বল কৰিছে, আৰু প্ৰভুৱে দেখিবলৈ কৈছে নিজৰ দাহক চোৱা এলিয়া, তেওঁ ইমান নিজক নম্ৰ কৰিছে ফাষ্টিঙত, আৰু অমংগলৰ কাম, বেয়া কামটো তেওঁৰ জীৱনত মই কেতিয়াও মই নকৰিম। Come hallelujah, praise the Lord। ওচৰ টকাটো কগে বন্ধু, ফাষ্টিঙত নিজক নম্ৰ কৰিব লাগে, নিজক সৰু কৰিবলৈ লাগে। Hallelujah, praise the Lord। যেতিয়া নম্ৰ কৰে, বাইবেলে কৈছে সদায় আমি কৈ থাকো নম্ৰ মানুহক তেওঁ উঠাই, নম্ৰ মানুহক তেওঁ পথ দেখুৱাই। He lifts up the humble people, he directs, he shows the ways বুলি কৈছে, he teaches the humble বুলি কৈছে। নম্ৰ মানুহক তেওঁ শিকায়, আৰু নম্ৰ মানুহ হৈছে, আৰু আহাবে প্ৰভুৰ পৰা ফেভাৰ গ্ৰেছ পাইছে। নহয়, মই বেয়া কাম তেওঁৰ জীৱনত মই কেতিয়াও নকৰিম, কাৰণ নিজকে তেওঁ বহুত নম্ৰ হাম্বল কৰিছে। Praise the Lord, hallelujah। Okay, number 3, fasting a reason to hold empowers us to fulfill God's calling in our life, empowers us to fulfill God's calling in our life। Fasting এ আমাক শক্তি দিয়ে, আমাৰ প্ৰভুৰ যি কলিং আছে তাক সম্পূৰ্ণ ফুলফিল কৰিবৰ কাৰণে ফাষ্টিং এ আমাক সহায় কৰে। অকে, প্ৰভুৱে আমাক মাতিছে না মাতা নাই? প্ৰভুৱে মাতিছে। আমি তেওঁক বিচাৰি পোৱা নাই, তেওঁহে আমাক বিচাৰি পাইছে। আমি তেওঁক মাতা নাই, তেওঁহে আমাক মাতিছে। অকে, অধিক ফল ফলিবৰ কাৰণে। আৰু ফাষ্টিং এ আপোনাক এম্পাৱাৰ কৰে, সহায় কৰে, এই যে ঈশ্বৰৰ যি কলিংটো, ঈশ্বৰৰ মনোনীতটো সম্পূৰ্ণ কৰিবৰ কাৰণে ফাষ্টিং এ আপোনাক শক্তি দিয়ে। আপুনি যদি ফাষ্টিং নাথাকে, অকে, প্ৰভুৰ লগত যদি সম্বন্ধ আপুনি নাথাকে, প্ৰভু তাক যদি নম্ৰ নকৰে, প্ৰভুৰ শক্তি আপুনি পাবলৈ নোৱাৰে। আৰু এই প্ৰভুৰ শক্তিহে আপোনাৰ যিটো কলিং আছে, সেই কলিংটো কাম কৰিবৰ কাৰণে প্ৰভুৱে সহায় কৰে। আজি দেখিছো বহুত মানুহ ইভাঞ্জেলিষ্ট কাম কৰিছে, প্ৰভুৰ কাম কৰিছে, চাৰ্চৰ কাম কৰিছে, তেওঁলোকে ভাগৰ লাগি যায়, তেওঁলোকে আমনি লাগি যায়। এই গীৰ্জাত মই কেলেই কাম কৰিম, গীৰ্জাত মই কেলেই ঝাৰু মাৰিম, গীৰ্জাত মই কেলেই সহায় কৰিম, প্ৰভুৰ কাম কৰি পেলাই কিনো লাভ হব, ভাগৰি যায়। আৰু ফাষ্টিং হে আপোনাক এম্পাৱাৰ কৰে, আপোনাক শক্তি দিয়ে প্ৰভুৰ কলিংটো ফুলফিল কৰিবৰ কাৰণে। নহলে দেখিছো বহুত মানুহ ফাষ্টৰ কাম কৰিছে, লাষ্টত নাই, ভাগৰ লাগিছে, নোৱাৰিব মই কাম কৰিবৰ কাৰণে। কিছুমানটো কোম্পানী কাম কৰিবলৈ গৈছে, পাষ্টৰ কাম এৰি পেলাই কোম্পানীৰ কাম কৰিবলৈ গৈছে। কিছুমানে ইভাঞ্জেলিষ্ট আছিলে, ইভাঞ্জেলিষ্ট এৰি পেলাই তেওঁলোকে ক'তবা কিবা বিজনেছ কৰিবলৈ গৈছে, টিকিবলৈ পৰা নাই তেওঁলোকে। কিন্তু ফাষ্টিঙে আপোনাক এম্পাৱাৰ কৰে, ফাষ্টিঙে আপোনাক বল দিয়ে, ফাষ্টিঙে আপোনাক সহায় কৰে। নাই, প্ৰভুৰ শক্তিত মই নিৰ্ভৰ কৰিম, প্ৰভুৱে মোক শক্তি দিব, আৰু প্ৰভুৰ কাৰণে মই কাম কৰিবলৈ পাৰিম। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। টকাৰ শক্তিটো কিছুদিনহে থাকিব, টকা পালে কৰিব, টকা নাপালে নকৰিব। কিন্তু প্ৰভুৰ কলিংটো হল পইচা পাওক নাপাওক, মানি পাৱাৰ থাকক নাথাকক, কিন্তু প্ৰভুৰ পাৱাৰ, প্ৰভুৰ শক্তি যেতিয়া থাকিব, আপুনি গৈ থাকিবলৈ পাৰিব। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। প্ৰভুৱে আমাক শক্তি দিয়ে,
Okay, প্ৰভু লাইক কাম টু ফুলফিল কৰিবৰ কাৰণে ঈশ্বৰে আমাক শক্তি দিয়ে আমি সেই গতিকে আমি জানো যে অল্ড টেষ্টামেণ্টত লাইক যেতিয়া মানুহে ক্ৰাইচিছ হৈছিলে যেতিয়া মানুহৰ তাত অভাৱ আছিলে সমস্যা আহিছিলে ক্ৰাইচিছ প্ৰব্লেম আহিছিলে ইটো সময়ত তেওঁলোকে ফাষ্টিং থাকিছিলে ওকে যেতিয়া অভাৱ আহে যেতিয়া সমস্যা আহে যেতিয়া কিবা এটা ক্ৰাইচিছ ৰাইজ হয় ইটো সময়ত লাইক অল্ড টেষ্টামেণ্টত ফাষ্টিং থাকিছিলে কিন্তু লাইক ওকে নিউ টেষ্টামেণ্ট যেতিয়া যদি আমি আহো ওকে প্ৰভুৱে লাইক যীশুৱে নিজৰ কলিংটো ওকে কাম কৰিবৰ কাৰণে তেওঁ আগতেই ফাষ্টিং থাকিছে আমি দেখো লাইক 40 days তেওঁ ফাষ্টিং থাকিবলৈ নিজৰ কলিংটো তেওঁ কাম কৰিছে কাৰণ তেওঁ ঈশ্বৰৰ শক্তি লাগে ঈশ্বৰৰ শক্তি লগতহে মই কৰিবলৈ পাৰিম আৰু বিফৰ হি বিগিন দ্য মিনিষ্ট্ৰি ষ্টাৰ্ট কৰাৰ আগতে তেওঁ 40 days তেওঁ ফাষ্টিং তেওঁ থাকিছে Come, hallelujah. Praise the Lord. Yeah. Number 4, to express repentance and a return to God. Fasting to hall, je nijok onutap koribor karone. Okay? Fasting to nijok onutap koribor karone aru prabhur usorat ahibor karone hoy. Bahut samoyat ami pap koru. বেয়া কাম কৰো ফাষ্টিং এটা লাইক আপোনাৰ কাৰণে সহায় হয় যত ফাষ্টিংত আপুনি নিজকে ৰিপেন্ট কৰিব প্ৰভু মই তোমাৰ আগত মই পাপ কৰিছো প্ৰভু মই অকলে থাকিবলৈ নোৱাৰে প্ৰভু তুমি নহলে মই জীয়াই থাকিবলৈ নোৱাৰো পিতা প্ৰভু মোক সহায় কৰা ফাষ্টিংত আপুনি নিজকে ৰিপেন্ট অনুতাপ কৰি পেলাই আপুনি আহে ইউ ৰিটাৰ্ণ টু গড ইন ফাষ্টিং আমি দেখিছো লাইক নিনবিত জনাই প্ৰচাৰ কৰিছে তেওঁলোকে বেয়া কাম কৰিছে প্ৰভুৰ দৃষ্টিত তোমালোকক ঈশ্বৰে চাবলৈ নোৱাৰে তোমালোকক এনেকৈ বিচাৰ কৰিব ওকে আৰু এই সময় নিনবিৰ গোটেই মানুহবিলাক ৰিপেন্ট কৰিছে নাই প্ৰভুৰ এগেইনষ্টত আমি পাপ কৰিছে গোটেই তেওঁলোকৰ ছাগলী গৰু জীৱ জন্তু মানুহ সব ফাষ্টিং তেওঁলোকে থাকিছে তেওঁলোকে ৰিপেন্ট কৰিছে প্ৰভুৰ ওচৰলৈ আকৌ আহিছে আমাৰ মানুহবিলাকতো এনেকুৱা নাই যেতিয়া আমি পাপ কৰিব ওকে মনে মনে থাকিব আমি কিন্তু ৰিয়েল বিলিভাৰ পাপ কৰি পেলাই আপুনি মনে মনে থাকিবলৈ নোৱাৰে দ্য ৰিয়েল বিলিভাৰ ৰিয়েল ফটোগ্ৰাফাৰ পাপ मावनानै श्री बे थानो हाया गोथार जिउआ बेखौ थानो होआ आरो जेब्ला नों पाप मावनानैबो दलर थानो हायो मोजाङै नोङो गिर्जायाव फैनो हायो माने नोंनाव इसोरनि जिउआ गैला इसोरनि जिउआ जेब्ला नोंनाव गैला अब्लासो नोङो आरामै नों थानो हायो नाथाय इसोरनि जिउ थानाय मानसिया जेब्लाबो नोंखौ बुंगोन नों गोरोन्थि मावदों नों पाप मावदों नों निमाहा लानांगोन नों क्षमा बिनांगोन गुरै जानानै आंनियाव फैनांगोन उन्दुनो नों हानाय नङा आरो बेनो फास्टिंआ जाहैबाय ओके दैट express repentance and a return to God फास्टिंआ जाहैबाय you repent Lord आं बिदि मिस्टेक मावदों नों आंखौ क्षमा खालाम प्रभु आं नोंनि खाथियाव आङो फैयो नों आंखौ नाजाव आफा इसोर बे जाबाय गोसो गाबखांनानै अनुताप खालामनानै प्रभुनि खाथियाव फैनाय बे फास्टिंआवहाय बुंने हालेलुया praise the Lord when he 1 Samuel 7:6 ओके मोर पास पढ़िब তেতিয়া তেওঁলোকে কি কি কৈছে মিছপাত গুড খালে আৰু পানী তুলি জেহুৱাৰ আগত ঢালি দিলে সেইদিনা লঘোণ দি সেই ঠাইতেই কলে আমি জেহুৱাৰ বিৰুদ্ধে পাপ কৰিলো এইদৰে সামুৱেলে মিমপাত ইজৰাইলৰ সন্তানসকলৰ বিচাৰ কৰিলে তেওঁলোকে লঘোণ থাকি পেলাই তেওঁলোকে কৈছে জেহুৱাৰ বিৰুদ্ধে যে তেওঁলোকে পাপ কৰিলে প্ৰভুৰ আগত তেওঁলোকে স্বীকাৰ কৰিছে তেওঁৰ ওচৰত আকৌ আহিবৰ কাৰণে আৰু যেতিয়াই আমি পাপ কৰো যেতিয়াই প্ৰভুৰ বিৰুদ্ধে আমি পাপ কৰো এগেইনষ্ট কৰো ফাস্টিং টু হল এটা আমাৰ কাৰণে
সহায় হয় যে ফাষ্টিঙত আমি নিজকে নম্ৰ কৰি পেলাই আহো আমি নিজকে ৰিপেন কৰো প্ৰভুৰ ওচৰত আমি আকৌ আমি আহি যাওঁ Praise the Lord. Hallelujah. Number 5. Fasting to God উদ্দেশ্য to hold like to defeat the devil. শয়তানক হারাবার কারণে হয় ফাস্টিং থানে যাইবাই শয়তান কোয়াইয়া ফেজনে থাকে হাই আর বেখানে মথি লেখা 17 অধ্যায় 21 পদ আমি পড়ো Matthew chapter 17 verse 21 to আমি সদায় পড়ো যে কৈছে যে শিশুবিলাকে এদিন তেওঁ যীশুৰ ওচৰত আহি পেলাই আমি কেলেই শয়তানক খেদিবলৈ পৰা নাই কিন্তু যীশুৱে তেওঁলোকক কৈছে this kind does not live but by prayer and fasting এইবিলাক গুছি নাযায় ফাস্টিং আৰু প্ৰাৰ্থনাৰ বিনে লগুণ প্ৰাৰ্থনাৰ বিনে শয়তান গুছি নাযায় আৰু কৈছে ফাস্টিং টু ডিফিট দ্য ডেভিল ফাস্টিং টু শয়তানক হাৰাবৰ কাৰণে হয় ফাস্টিংआव जाहैबाय जोङो मोदायखौ हायो जों फेजेनो थाखाय हायो जोङो फास्टिं जों थायो मानोबा आंनि बोलो जों हाया अपना शक्ति নোৱাৰে শয়তান সদায় গুজৰি থকা হিংহৰ দৰে কাক কেনেকৈ বেমাৰ দিব কাক কেনেকৈ এটেক কৰিব কাৰ জীৱনত সমস্যা আনিব কাৰ জীৱনত পাপ কৰিবলৈ দিব শয়তানে বিচাৰি থাকে উপায় আৰু এই শয়তানক মাত্ৰ আমি খেদিবলৈ পাৰে লঘুণ আৰু প্ৰাৰ্থনাৰ বিনে আমি খেদিবলৈ নোৱাৰে বুলি কৈছে শিশুবিলাকক যীশুৱে কৈছে যীশুক আহি পেলাই শিশুবিলাক সুধিছে প্ৰভু আমাৰ লগত কেলেই যোৱা নাই এইটো ভূতটো আৰু সেই সময়ত যীশুৱে উত্তৰ দিবলৈ কৈছে this kind will never go never leave but only by fasting and prayer fasting আৰু লঘুণৰ দ্বাৰা হে তাক খেদিবলৈ পাৰিব আৰু আমাৰ জীৱনত যেতিয়া শয়তানে কাম কৰিব ফাস্টিং প্ৰেয়াৰ আমাক লাগে ওকে আমাৰ পৰিয়ালত যেতিয়া শয়তানে কাম কৰাটো দেখিব আমার পরের যেটা কাইজা আনিব ফাস্টিং থাকা আরম্ভ কৰিবলৈ লাগে ওকে আমার জীবনে যেটা সমস্যা আনিব শয়তানে তেতিয়া ফাস্টিং থাকিবলৈ আমি লাইক ৰেডি হ'বলৈ লাগে ফাস্টিং তো এটা উপায় হয় আমি ফাস্টিংত শয়তানক আমি হাৰাই দিও উই ডিফিট দ্য ডেভিল ইন ফাস্টিং হালেলুয়া প্ৰেইজ দ্য লৰ্ড আৰু এই গতিকে আজি আমি সকলোৱে আজি আহিছো ফাস্টিংৰ দ্বাৰা শয়তানে কাম কৰিবলৈ নোৱাৰে ওকে ফাস্টিং আমি থাকিম আৰু শয়তানক আমি হাৰাম ফাস্টিং আমি থাকিম বেমাৰ ভাল হ'বলৈ লাগে ফাস্টিং আমি থাকিম সমস্যা দূৰ হ'বলৈ লাগে ফাস্টিং আমি থাকিম অভাৱ দূৰ হ'বলৈ লাগে ফাস্টিংৰ দ্বাৰা হে শয়তানক আমি প্ৰতিৰোধ কৰিবলৈ পাৰে ফাস্টিংৰ যোগেদি হে শয়তানক আমি ডিফিট হাৰাবলৈ আমি পাৰিম ঈশ্বৰে এই বাইকৰ যোগেদি সকলোকে আশীৰ্বাদ কৰক আহক আমি মনত ৰাখিম Fasting express love and worship for God. Fasting on আমি যে প্ৰভুক ভাল পাওঁ প্ৰভুক যে আৰাধনা কৰো ফাস্টিং অৰ যোগেদি হে আমি প্ৰভুক আমি এক্সপ্ৰেছ আমি দেখাও ফাস্টিং টু হল টু হাম্বল oneself before God প্ৰভুৰ আগত নিজক নম্ৰ কৰিবৰ কাৰণে হয় ফাস্টিং টু হল empowers us আমাক শক্তি দিয়ে to fulfill God's calling in our life প্ৰভুৰ যে মই কাম কৰি আছো প্ৰভুৰ তাত যে আছো আৰু সেই কলিঙৰ ফুলফিল কৰিবৰ কাৰণে ফাস্টিংৰ প্ৰয়োজন হয় প্ৰত্যেকৰ জীৱনৰ আৰু সেই ফাস্টিংত আমি শক্তি পাওঁ আমাৰ কলিংটো ফুলফিল কৰিবৰ কাৰণে ফাস্টিং টু হল টু এক্সপ্ৰেছ ৰিপেন্টেন্স এণ্ড ৰিটাৰ্ণ টু গড ফাস্টিং টু হল আমি ৰিপেন্ট কৰিবৰ কাৰণে আৰু প্ৰভুৰ কাষলৈ আহিবৰ কাৰণে আৰু ফাস্টিং টু ডিফিট দ্য ডেভিল শয়তানক হাৰাবৰ কাৰণে হয় এই বাইকৰ যোগেদি ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰাৰ প্ৰাৰ্থনা কৰিম